আপোনালোকক কওঁ যে এই আঁচনিখনত আপোনালোকে এপ্লাই কৰিলে পইচা কেতিয়া লাভ কৰিব বা এই যিটো অমৃত বৃক্ষ আন্দোলন যিটো চৰকাৰে পদক্ষেপ হাতত লৈছে এইটোত আপোনালোকে যদি আকৌ অংশগ্ৰহণ কৰে তেনেহ'লে পইচা কেতিয়া লাভ কৰিব যিহেতু মহিলাসকলৰ মনত এটা এতিয়া প্ৰশ্ন আহি ডিজিটেল লেসন 2.0 চেনেলৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলো নিশ্চয় অৱগত যে যোৱা বছৰ আমাৰ অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামেৰে এটা কাৰ্যসূচী হাতত লৈছিলে যিখন কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে অসমৰ প্ৰত্যেকজন নাগৰিককে গছ পুলি ৰুবৰ কাৰণে আহ্বান জনাইছিলে লগতে যিসকল গোটৰ মহিলা আছে বা আশা কৰ্মী আছে বা অন্য বহুতো লোককো এই কাৰ্যসূচীখনত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ কৈছিলে ৰেজিষ্ট্ৰেচন কৰিবলৈ কৈছিলে লগতে যি গোটৰ মহিলা আছে সেই গোটৰ মহিলাসকলক এটা তেওঁলোকে পইচা দিয়াৰ কথা কৈছিলে 10,000 কৈ যিসকল মহিলাই এই আঁচনিখনত ধৰি লওক যোগদান কৰিব তেওঁলোককে সেই পইচা দিয়াৰ কথা কৈছিলে গতিকে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে যদি অমৃত বৃক্ষ আন্দোলনত যোৱা বছৰ অংশগ্ৰহণ কৰিছিলে তেনেহ'লে এই পইচাটো কেতিয়া লাভ কৰিব লগতে চৰকাৰে এতিয়া ৰিনিউ কৰিবলৈ কৈছে ৰিনিউ ৰেজিষ্ট্ৰেচন কৰিবলৈ কৈছে কিয় এইটো ৰেজিষ্ট্ৰেচন কৰিবলৈ কৈছে হেতুৰ বিষয়ে আমি আলোচনা কৰিম কেনেকৈ আপোনালোকে ৰিনিউ কৰিব লাগিব হেতুৰ বিষয়ে আমি আজি আলোচনা কৰিম গতিকে ভিডিঅ'টো যথেষ্ট এটা গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে যদি আপুনি ভিডিঅ'টো লাইক এটা কৰা নাই জলদি ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেললৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাবৰ কাৰণে প্ৰথমে আমি আলোচনা কৰি লওঁ যে অসম চৰকাৰে এই আঁচনিখনৰ লগত জড়িত যিটো নটিচ জাৰি কৰিছে হেতুত কি লিখা আছে আমি প্ৰথমে পঢ়ি লওঁ অসম অমৃত বৃক্ষ আন্দোলনৰ 2024 উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট আশা কৰ্মী অংগনবাড়ী কৰ্মী শিক্ষানুষ্ঠানৰ কৰ্মচাৰী প্ৰতিৰক্ষা বা অৰ্ধসামৰিক বাহিনী গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক চাহ বাগিচা শ্ৰমিক বা কৰ্মচাৰী কৃষক FPA FPC বেসৰকাৰী সংস্থাৰ কৰ্মচাৰী চৰকাৰী বিষয়া কৰ্মচাৰী আৰু পৰিৱেশ সচেতন নাগৰিক গতিকে চাবলৈ গ'লে সকলো লোককে এই আঁচনিখনৰ ভিতৰত তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে বা এই পদক্ষেপটোত তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে আঁচনি নহয় বুলি আঁচনি বুলি মইতো ক'ব নিবিচাৰো এইটো পদক্ষেপ হয় আৰু এই পদক্ষেপটোৰ ভিতৰত তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে চলিত জুলাই মাহৰ 30 তাৰিখৰ পৰা 12 আগষ্ট 2024 লৈকে গছ পুলিসমূহ বিতৰণ কেন্দ্ৰত পোৱা যাব aba.assam.gov.in যেটো পৰ্টেল আছে তাত আপোনালোকে নতুনকৈ পঞ্জীয়নো কৰিব পাৰে বা পঞ্জীয়ন আপোনালোকে নৱীকৰণ কৰিব লাগিব যেটো এটা মুকলি কৰি দিয়া হল মই ভিডিঅটো আগলৈ আপোনাক দেখুৱাম যে কেনেকৈ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন 2023 ৰ বাবে পঞ্জীয়ন কৰা সকলো ব্যক্তি আৰু সংগঠনে তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কৰিব পাৰিব 2024 চনৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈ aba.assam.gov.in বা অমৃত বৃক্ষ আন্দোলন মোবাইল এপত গছ পুলি ৰোপণৰ ফটো আপোনালোকে আপলোড কৰিব লাগিব অৰ্থাৎ 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে আপোনাৰ হাতত 15 দিনৰ সময় আছে তাৰ ভিতৰত আপোনালোকে মোবাইল এপটোৰ জৰিয়তে বা অমৃত বৃক্ষ আন্দোলন যেটো ৱেবছাইট আছে তাত আপোনালোকে ফটো আপলোড কৰিব লাগিব হিতাধিকাৰীসকলে গছ পুলি ৰোপণৰ আলোকচিত্ৰ আপলোড কৰিবলৈ জিলাৰ নিৰ্দিষ্ট মোবাইল এপ 25 জুলাই 2024 ৰ পৰা ডাউনলোড কৰিব পাৰিব নতুন পঞ্জীয়ন বা পঞ্জীয়ন নৱীকৰণ অহা 31 জুলাই 2024 লৈকে খোলা থাকিব আপোনালোকে যদি পঞ্জীয়ন কৰিব বিচাৰে তেনেহলে আৰু আপোনাৰ হাতত 7 দিন সময় আছে 31 জুলাই লৈকে আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব এটা কেনেকৈ পঞ্জীয়ন কৰিব লাগিব বা ৰিনিউ কেনেকৈ কৰিব লাগিব হেতু দেখুৱাই দিও যেটো পঞ্জীয়নৰ বিষয়ে আপোনালোক সকলোৱে চাগে অৱগত যে নিউ ৰেজিষ্ট্ৰেচন অপচনটোত আপোনালোকে গৈ আপুনি আশা কৰ্মী নে অংগনবাড়ী কৰ্মী নে বা ডিফেন্স বা পেৰামিলিটাৰী অৰ্গেনাইজেচনত আছে নি বা এডুকেশ্যন ইনষ্টিটিউট ফাৰ্মাৰ NGO আদাৰ ইন্ডিভিজুৱেল বা আদাৰ ইনষ্টিটিউচনেল যেনেকুৱা যোনটো হয় আপুনি হেতু সিলেক্ট কৰি বাকিখিনি প্ৰসেস কৰিলে হ'ব যদি আপুনি এতিয়া ৰিনিউ কৰিব বিচাৰে তেনেহলে কি কৰিব লাগিব চাওক আপোনালোকে ৰিনিউ যেটো ৰেজিষ্ট্ৰেচন লিখিছে এইটোত আপোনালোকে যাব লাগিব ইয়াত আপোনালোকে যোৱা পাছত আপুনি যেটো মোবাইল নম্বৰ দিছিলে যোৱা বছৰ সেই মোবাইল নম্বৰটো আপোনালোকে দিব লাগিব প্ৰথমে মোবাইল নম্বৰটো দিয়াৰ পিছত আপুনি জেনেৰেট OTP অপচনটো ক্লিক কৰি দিব জেনেৰেট OTP অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো মোবাইল নম্বৰ তালে এটা OTP প্ৰেৰণ কৰা হ'ব যেটো 6 ডিজিটৰ OTP থাকিব সেই OTPটো আপোনালোকে এন্টাৰ কৰিব লাগিব এন্টাৰ কৰি আপুনি সাবমিট কৰি দিব লাগিব সাবমিট কৰি দিয়াৰ লগে লগে চাব পাৰি ইয়াত আপোনাৰ নামটো ওলাই যাব আপোনাৰ এড্ৰেছ ওলাই যাব যে আপুনি কোড দিছিলে কি এড্ৰেছ দিছিলে তাৰপৰা আপুনি সিম্পলি ৰিনিউ অপচনটো ক্লিক কৰি দিব লাগিব ইয়াত লিখি থোৱা আছে থ্যাংক ইউ ফৰ পাৰ্টিসিপেটিং লাষ্ট ইয়েৰ ক্লিক দা ৰিনিউ বাটন টু এনৰোল ফৰ দিছ ইয়েৰ প্ৰগ্ৰাম ৰিনিউ অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত ৰেজিষ্ট্ৰেচন নম্বৰ এটা পাব এইটো সিম্পলি আপুনি স্ক্ৰিনশ্বট এটা লৈ থব কাৰণ এইটো পিছত আপোনালোকৰ প্ৰয়োজন হ'ব পাৰে ঠিক আছে গতিকে হেকাৰণে মই আপোনাৰ স্ক্ৰিনশ্বটটো লৈ থবলৈ কৈছো এই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে লিখি ৰাখিব নহবা স্ক্ৰিনশ্বটটা লৈ থব যাতে আহিবলগীয়া সময়ত এইটো যদি কামত আহে তেনেহলে আপোনালোকে এইটো ইউজ কৰিব লাগিব আপোনাৰ সম্পূৰ্ণ যেটো ৰিনিউৱেল আছিল এইটো ৰিনিউৱেলটো সাকসেসফুল হৈ যাব এটা কনফাৰ্মেশন মেছেজ আপোনালে পঠিয়াই দিয়া হ'ব যে আপোনাৰ ৰিনিউ হৈ গ'ল তাৰপৰা আপুনি সিম্পলি লগইন অপচনটো ক্লিক কৰিব পাৰিব তাৰপৰা ইয়াত আপুনি ৰেজিষ্টাৰ্ড যেটো মোবাইল নম্বৰ হেতু দিব দিমলি OTP এটা আপোনালোকে দিব লাগিব ক্লিক হিয়াৰ টু গেট ওয়ান টাইম পাসওয়ার্ড অপচনটো ক্লিক কৰিলে আপোনাৰ OTP এটা যাব তাৰপৰা আপুনি লগইন অপচনটোত ক্লিক কৰি দিব তাৰপৰা আপোনাৰ সম্পূৰ্ণ যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি ওলাই যাব আপোনাৰ আইডেন্টিটি কাৰ্ড আপুনি কি দিছিলে ক্যাটাগৰী সাব ক্যাটাগৰী সকলোবিলাক ইয়াত ওলাই যাব আপুনি যদি ইয়াত কিবা আপডেট কৰিব বিচাৰে তেনেহলে সিম্পলি আপডেট ৰেজিষ্ট্ৰেচন ডাটা অপচনটো ক্লিক কৰি কিবা ধৰি লওক আপোনাৰ আপডেট কৰিবলগীয়া আছে বোলে আপোনাৰ যেটো আপুনি
নিজৰ বিষয়ে যিখিনি কথা কৈছিলে বোলে এতিয়া কিছুমান বস্তু চেঞ্জ হৈ গ'ল বোলে আপুনি এতিয়া বেলেগ কিবা এটা ধৰি লওক ইয়াত দিব বিচাৰিছে তেনেহ'লে দিব পাৰিব এড্ৰেছ কিবা কিবি যদি চেঞ্জ কৰিবলগীয়া থাকে আপোনালোকে এইখিনি বস্তু কৰিব পাৰিব গতিকে কিবা কৰিবলগীয়া থাকিলে আপুনি কৰিব পাৰে যদি কৰিবলগীয়া নাই চিম্পলি আপোনালোকে ইয়াত কোনো ধৰণৰ আকৌ আপডেট কৰাৰ প্ৰয়োজন নাই গতিকে এনেকৈ আপোনালোকে সম্পূৰ্ণ যিটো ৰিনিউ প্ৰক্ৰিয়া আছে সেইটো আপোনালোকে কৰিব লাগিব আৰু এইটো কৰিলেহে আপুনি যিটো 1 আগষ্টৰ পৰা আকৌ 15 আগষ্টলৈ গছপুলি ৰোপণৰ যিটো কাৰ্যসূচী চৰকাৰে হাতত লৈছে সেইটোত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব এতিয়া আপোনালোকক কওঁ যে এই আঁচনিখনত আপোনালোকে এপ্লাই কৰিলে পইচা কেতিয়া লাভ কৰিব বা এই যিটো অমৃত বৃক্ষ আন্দোলন যিটো চৰকাৰে পদক্ষেপ হাতত লৈছে এইটোত আপোনালোকে যদি আকৌ অংশগ্ৰহণ কৰে তেনেহ'লে পইচা কেতিয়া লাভ কৰিব যিহেতু মহিলাসকলৰ মনত এটা এতিয়া প্ৰশ্ন আহি আছে যে আমি কিমান আৰু এই আঁচনিসমূহত বা এই যিসমূহ পদক্ষেপ আছে এইসমূহত আমি দৌৰি ফুৰিম কাৰণ বহুতৰে সেইটোৱে মেইন এতিয়া প্ৰশ্ন যে আমি অত দিনৰ পৰা এই আঁচনিখনত লাগি আছোঁ বা এই যি সম্পূৰ্ণ চৰকাৰে এটা পদক্ষেপ হাতত লৈছিলে এইটোৰ লগতে আমি জড়িত হৈ আছোঁ কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ ধৰি লওক পইচা লাভ কৰা নাই বা কোনো ধৰণৰ এতিয়ালৈকে আমি বেনিফিটছ একোৱে পোৱা নাই আমি কেতিয়া বেনিফিটছ পাম গতিকে অমৃত বৃক্ষ আন্দোলনটো চৰকাৰে এইকাৰণে আনিছে যাতে ধৰি লওক গছপুলি ৰোপণত যাতে মানুহখিনি আগবাঢ়ি হওক এইটো বিষয়ে আনিছে কিন্তু এই যিটো ধৰি লওক পদক্ষেপ আছে এইটোৰ জৰিয়তে তেওঁলোকে পইচা পাব বুলি কোৱা নাছিলে ইয়াৰ মেইন উদ্দেশ্যটো কি যিসকলে মহিলা উদ্যমিতা অভিযান আঁচনিখনত অংশগ্ৰহণ কৰিছিলে তেওঁলোকে এই আঁচনিখনত অংশগ্ৰহণ কৰিলেহে এই পইচাটো পোৱাৰ অগ্ৰাধিকাৰ পাব বুলি চৰকাৰে কৈছিলে গতিকে আপোনালোকে অমৃত বৃক্ষ আন্দোলন যিখন আঁচনি আছে বা যিটো পদক্ষেপ আছে এইটোত অংশগ্ৰহণ কৰিলে যিসকল মহিলা আছে যিসকল মহিলা গোটৰ সদস্য আছে যিসকলে মহিলা উদ্যমিতা অভিযান আঁচনিখনত এপ্লাই কৰিছিলে তেওঁলোকক চৰকাৰে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত এই পইচাটো দিয়াৰ কথা কৈছে গতিকে আপোনালোকে এইটো নুবুজিব যে আমি অমৃত বৃক্ষ আন্দোলনত এপ্লাই কৰিলে পইচা পাম এইটো নহয় যিসকলে গোটত আছিলে তেওঁলোকেহে পইচা লাভ কৰিব আৰু তেওঁলোকৰ অমৃত বৃক্ষ আন্দোলন যিটো পদক্ষেপ আছিলে বা যিখন ধৰি লওক তেওঁলোকে কাৰ্যসূচী হাতত লৈছে সেইখনত অংশগ্ৰহণ কৰাটো তেওঁলোকৰ কাৰণে বাধ্যতামূলক হয় এতিয়া চাওক আপোনালোকে ফটো যদি আপলোড কৰিব বিচাৰে তেনেহ'লে আপোনাৰ যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোত গৈ আপোনালোকে ফটো আপলোড কৰিব লাগিব ইয়াত দেখিছে ডাউনলোড এপ এপিকে অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপুনি এটা এপ পাব যিটো আপোনাৰ 25 তাৰিখে লঞ্চ কৰিব দ্য এপ টু বি আপলোডেড জিঅ' টেগ ফটোজ বা চিডিং প্লেন দেন উইল বি এভেইলেবল আফটাৰ 25 জুলাই গতিকে 25 জুলাই পিছত এই যিটো এপ আছে এই এপটো আপোনালোকে লাভ কৰিব তাৰপৰা আপোনালোকে তাত আপলোড কৰিব লাগিব আৰু এইবাৰ মই জনামতে আপোনালোকে 5খনকৈ ফটো তাত আপলোড কৰিব লাগিব তেতিয়াহে আপোনালোকে ইয়াত সম্পূৰ্ণ প্ৰচেছটো কমপ্লিট হ'ব যোৱা বছৰ 2খন ফটো আপলোড কৰিছিল এইবাৰ আপোনালোকে 5খন ফটো আপলোড কৰিব লাগিব লগতে ইয়াত আপোনালোকক আৰু কেইটামান বস্তু দেখুৱাই দিওঁ যে এই যোৱাবাৰ কিমানে কি কৰিছিলে কিমানে এপ্লাই কৰিছিলে সেইটো বিষয়ে তেওঁলোকে ইয়াত এচিভমেণ্ট বুলি অপশ্যন এটা দিছে ইয়াত আপুনি গৈ মেলি এই বস্তুখিনি চাব পাৰে যে SHG মেম্বাৰ কিমানে যোৱা বছৰ ধৰি লওক গছপুলি ৰুলে আশা ৱৰ্কাৰ কিমানে ৰুলে অংগনবাদী ৱৰ্কাৰ কিমানে ৰুলে এডুকেশ্যনেল ইনষ্টিটিউশ্যনে কিমান ৰুলে সকলোবিলাক বস্তু ইয়াত ওলাই থাকিব টোটেল কিমান গছপুলি ৰোপণ কৰা হ'ল এই সকলোবিলাক বস্তু ইয়াত ওলাই থাকিব গতিকে গছপুলি ৰুৱক গছপুলি ৰোৱাটো সকলোৰে দায়িত্ব কিন্তু গছপুলি ৰুই যাতে কোনো এলাই এঠানি নকৰে সেইটো আপোনালোকে মন কৰিব গছপুলিটো ৰোৱাৰ মেইন উদ্দেশ্য অকল পইচাই হ'ব নালাগে কেতিয়াও গছপুলি ৰুই আমাৰ যিটো পৰিৱেশ আছে পৰিৱেশটো নষ্ট হোৱাৰ পৰা আমি বচাব লাগে গতিকে চৰকাৰে যিহেতু পদক্ষেপটো হাতত লৈছে সকলোৱে অংশগ্ৰহণ কৰিব লাগে অংশগ্ৰহণ কৰক আৰু বাকী যিসকল গোটৰ মহিলা আছে তেওঁলোকক যিটো পইচা দিয়াৰ কথা কৈছে তেওঁলোকে আঁচনিখনত বা এই যিটো পদক্ষেপ ইয়াত অংশগ্ৰহণ কৰিলেহে তেওঁলোকে আগলৈ যিখিনি বেনিফিট দিয়াৰ কথা আছে সেইখিনি ছেপ্টেম্বৰ বা অক্টোবৰ মাহত যিহেতু চৰকাৰে পইচা দিব বুলি কৈছে আপোনালোকক সেই পইচাটো আপোনালোকে লাভ কৰিব গতিকে এইটো আছিলে যে আপোনাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' মোৰ ৰেগুলাৰ চাবৰ কাৰণে লগ পাম নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ